হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ সকলোলৈকে। আজি আমি আহিছিলোঁ আপোনাৰ সন্তোষী মাতা মন্দিৰ হেঙেৰাবাৰীত। আপোনাৰ মন্দিৰটো আছে হেঙেৰাবাৰী পাহাৰৰ ওপৰত। যদি আপোনালোকে আহিব বিচাৰে তেন মই ডেছক্ৰিপশ্যনত লিখি দিম বাৰু। এয়া পাহাৰখন দেখিছেই নহয়, এইখন মেইন গেট। তলেদি এনেকৈ চিৰি আছে, আপোনালোকে এনেকৈ চিৰি দি তললৈ নামি আহিব লাগিব। মেইন মন্দিৰটো আপোনাৰ তলত আছে। এইটো ৰুমটো দেখিছে নহয়, ইয়াতে আপোনাৰ ভোগ দিয়ে, ভোগ বনায়। আৰু এই তলেদি চিৰি গৈ পিনে এইটো মেইন মন্দিৰটো আপোনাৰ। এয়া দেখিছে নহয় মানুহৰ সমাগম। আপোনাৰ পূজাৰ কাৰণে মানুহ লাইন পাতিব লাগে। এয়া সন্তোষী মাতা। এয়া অকণমান শ্বৰ্ট ভিডিঅ' এটা আপোনালোকলৈ দেখুৱালোঁ। এয়া এইজনী আই, এইজনী আইৰ ছোৱালী। এইজনী দেখিছে নহয়, আমাৰ আইজনী মৰম লগা। এয়া আৰতি, অকণমানকৈ আপোনালোকৰ ভিডিঅ'টি দেখুৱালোঁ আৰতিৰ। এয়া আৰতি চলি আছে। এইজন গজৰাজ, এয়া মই, আৰু এইজনী মোৰ ডাঙৰ বা। ইহঁতে ফটো নুঠে, এইজনী ভাগিনী, বাট মই জোৰ জবৰদস্তি কৰি উঠালোঁ। আৰু আহোঁতে আপোনালোকক ভালদৰে ভিডিঅ'টো বনোৱা নহ'লে, দৌৰা দৌৰিকৈ গুচি আহিলোঁ। বাট আমি ইয়াৰ ৰিক্সাত উঠি ঘৰলৈ উভতিলোঁ। এয়াই আজিলৈ সামৰিলোঁ। নেক্সট ব্লগ আকৌ পাম লগ আপোনালোকক।